নুর ইসলাম শেখ জিন্দাবাদ নুর ইসলাম শেখ জিন্দাবাদ নুর ইসলাম শেখ আকবরিয়ে हम आपका साथ है নুর ইসলাম শেখ আকবরিয়ে हम आपका साथ है एजीपी जिंदाबाद অতুল বরা জিন্দাবাদ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত কিন্তু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে কিন্তু ইতিমধ্যে গাঁৱে ভূঞে কিন্তু আচলতে প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু মই যিহেতু এই মুহূৰ্তত বৰ্তমান উপস্থিত হৈছোঁ, এয়া হৈছে গৌৰীপুৰ বিধানসভা সমষ্টিৰ পাণবাৰী ৰঙামাটি জিলা পৰিষদৰ অন্তৰ্গত যি সাধুবসা গাঁও পঞ্চায়ত। আৰু সাধুবসা গাঁও পঞ্চায়তৰ আচলতে যিগৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী, যি অসম গণ পৰিষদ দলৰ পৰা যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে, আমি তেওঁক যিহেতু পাইছোঁ গাঁৱে আহি উপস্থিত নিৰ্বাচনী প্ৰচাৰ চলাইছে, ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে, গাঁৱে প্ৰচাৰ চলাইছে। আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আমি পোনে পোনে আপোনাৰ কাষত আহিছোঁ। কেনেকুৱা চলিছে নিৰ্বাচনী বতৰ? যিহেতু আপুনি চাইছোঁ যে একেবাৰে গাঁৱৰ যি একেবাৰে দুৰ্গম অঞ্চলসমূহত আপুনি কিন্তু পথাৰৰ মাজে মাজে গৈ কিন্তু আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেনেকুৱা ধৰণৰ ৰাইজৰ সঁহাৰি পাইছে আপুনি? সৰ্বপ্ৰথমে ND24ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই দুৰ্গম অৱস্থাত যে ND20ৰ সাংবাদিক বন্ধুৱে যে গাঁৱত সোমাই গৈছে, মই এতিয়া সাধুবসা গাঁও পঞ্চায়তৰ সাধুবসা পাৰ্ট 4 গাঁৱত মই প্ৰচাৰ চলাই আছোঁ। এইবেলি 88 সাধুবসা গাঁও পঞ্চায়তৰ ৰাইজ সিদ্ধান্ত লৈছে যে অসম গণ পৰিষদ দলৰ মনোনীত যিজন প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীজনক আঁকোৱালি লৈছে। কাৰণ বিগত দিনত কংগ্ৰেছ কওক, UDF কওক, ৰাইজৰ দল কওক, এইবিলাকৰ দ্বাৰা কোনো গাঁৱৰ উন্নয়নৰ কাম হোৱা নাই। এইবুলি ৰাইজে ভাবিছে যে অসম গণ পৰিষদ দলৰ যিজন কেণ্ডিডেট আছে তেখেতৰ চৰকাৰ দিছপুৰত আছে, নিশ্চয় এখেতক বিপুল ভোটত আমি জয়যুক্ত কৰিব পাৰিলে নিশ্চয় উন্নয়নৰ কাম হ'ব। দুৰ্নীতিমুক্ত গঠন কৰাৰ সিদ্ধান্ত লৈছে ইতিমধ্যে ৰাইজে। আমাৰ অসম গণ পৰিষদ দলৰ কেণ্ডিডেটক আঁকোৱালি লৈছে সাধুবসা গাঁও পঞ্চায়তৰ। এটা কথা ক'ব লাগিব, কংগ্ৰেছ হওক বা ৰাইজৰ দল হওক বা AIUDF হওক, এইবাৰ পৰা ফেক্টৰ হ'বনে? নাই, এইবিলাক মোৰ লগত আহিব নোৱাৰে, মোৰ লগত কোনেও কণ্টেষ্ট কৰিব নোৱাৰে। এইবাৰ সাধুবসা গাঁও পঞ্চায়তৰ ৰাইজে সঁহাৰি জনাইছে যে এইবেলি আমাক অসম গণ পৰিষদ দলৰ যিজন কেণ্ডিডেট তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব বুলি ৰাইজে সঁহাৰি জনাইছে। আমি যদি কওঁ যে আপুনি জয়ী হ'লে প্ৰথম তিনিটা কি কি কাম কৰিব? প্ৰথম তিনিটা যিহেতু আমাৰ এই দুৰ্গম গাঁও অঞ্চল, যিহেতু ৰাস্তা ঘাটৰ সমস্যা আছে, প্ৰথমতে ৰাস্তা ঘাটৰ সমস্যাটো সমাধান কৰিব লাগিব। আৰু দুটা কি কি থাকিব? আৰু ডেভেলপমেণ্টৰ কাম থাকিব। কিন্তু বিশেষকৈ ৰাস্তা ঘাটৰ গুৰুত্ব দিব, ৰাস্তা ঘাটৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। কাৰণ এই দুৰ্গম যিটো গাঁও অঞ্চল আছে, এই গাঁওখনৰ ৰাইজৰ বহুত ইচ্ছা আছে গাড়ী ঘোঁৰা কিনিবলৈ, কিন্তু গাড়ী ঘোঁৰা যে কিনিব ৰাস্তা ঘাট আমি একেবাৰে চমুকৈ, আপুনি যিহেতু প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰচাৰ চলাই আছে, একেবাৰে চমুকৈ দুটামান কথা, কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা ৰাইজৰ সৈতে আপোনালোকে কি আশ্বাস প্ৰদান কৰিছে বা কি কৰিব জিকিলে? হয়, নিশ্চয়কৈ এইবেলি 88 সাধুবসা গাঁও পঞ্চায়তত আমি দুৰ্গম অঞ্চলত আছোঁ, সাধুবসা পাৰ্ট 4 অঞ্চলত আছোঁ। ইয়াত বাট পথৰ অৱস্থা আপোনালোকে চাইছে, অসমৰ ৰাইজে ইয়াত উমান পাইছে। কিন্তু সাধুবসা অঞ্চলত বিগত দিনত কংগ্ৰেছ আৰু AIUDF দলে আৰু ৰাইজৰ দলে তেখেতসকলৰ কোনো ধৰণৰ উন্নয়ন আমাৰ সাধুবসা পঞ্চায়তত হোৱা নাই। আৰু বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে তেখেতসকলে চান্দাবাজি কৰিছে, চান্দা কালেকশ্যন কৰিছে, জব কাৰ্ডৰ নামত হওক, অৰুণোদয়ৰ নামত হওক, PM কিষাণৰ নামত হওক, এইবিলাক চান্দাবাজি হৈছে। আমি ৰাইজৰ মাজত গৈছোঁ, প্ৰতিটো ঘৰে সাধুবসা পঞ্চায়তৰ প্ৰতিটো ঘৰত আমি গৈছোঁ আৰু কৈছোঁ যে এই বিভিন্ন চৰকাৰী যিবিলাক আঁচনি আছে, বিভিন্ন আঁচনিৰ পৰা আমাৰ কেণ্ডিডেট যিজন আছে নুৰ ইছলাম শেখ AGP দলৰ, আমি 1 টকা কোনো বিন্দু পৰিমাণৰ কোনো মানুহক, কোনো দালাল ৰাজক আমি প্ৰশ্ৰয় নিদিম। আমি দুৰ্নীতিমুক্ত এক শক্তিশালী পঞ্চায়ত গঢ়িম, আদৰ্শ পঞ্চায়ত ৰূপে সাধুবসা পঞ্চায়তক আমি গঢ় দিম বুলি আমি আশাবাদী। সেয়েহে সাধুবসা গাঁও পঞ্চায়তৰ প্ৰতিজন ভোটাৰে বিপুলভাৱে সঁহাৰি জনাইছে। কাৰণ সাধুবসাৰ ভোটাৰে বুজি পাইছে যে দিছপুৰত আমাৰ অগপত দলৰ অংশীদাৰিত্ব চৰকাৰ আছে আৰু দিল্লীতো আমাৰ অংশীদাৰিত্ব চৰকাৰ আছে। সেয়েহে উন্নয়নৰ ৰাজনীতি এইবুলি সাধুবসা পঞ্চায়তত প্ৰতিষ্ঠিত হৈছে। নিশ্চিতভাৱে তেওঁ কিন্তু এটা কথা কৈছে, আচলতে দিছপুৰ হওক বা দিল্লীত হওক, আচলতে AGPৰ এটা চৰকাৰ অংশীদাৰ আছে আৰু AGP দলক ভোট দিলে কিন্তু আচলতে উন্নয়ন হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু এটা কথা কৈছে যে গাঁৱৰ ভূঞে তেওঁলোকে যোৱাৰ পিছত কিন্তু যি আচলতে বাট পাছত যি দুৰৱস্থা, এয়া কিন্তু তেওঁ জয়ী হ'লে আচলতে ভাল কৰি দিব বুলি কিন্তু আশ্বাস প্ৰদান কৰিছে। এতিয়া সময়ত লক্ষণীয় হ'ব যে ভোটাৰ ৰাইজে আচলতে কেনেকুৱা ধৰণৰ কাক আঁকোৱালি লয়, সেয়া কিন্তু হ'ব লক্ষণীয়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।